Hello, my dear students. তোমালোকক আজি মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম চেপ্টাৰ 13 যিটো হৈছে মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট magnetic effects of electric current চেপ্টাৰটোৰ নামটো হৈছে magnetic effects of electric current আচ্ছা এই চেপ্টাৰটোৰ নামটোতে আমি অলপ এটা গম পাইছোঁ যে ইলেক্ট্ৰিক কাৰেণ্ট তাৰমানে যেতিয়া ফ্ল' হয় তেতিয়া কি হয় তাৰ ওচৰত এখন মেগনেটিক ফিল্ডৰ প্ৰডিউচ হয় ঠিক আছে আৰু সেইটোকে আমি ক'ম magnetic effects of electric current তাৰমানে ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হোৱাৰ লগে লগে তাৰ ওচৰত মেগনেটিক ফিল্ড প্ৰডিউচ হয় সেইটো কোৱা হ'ব সেইটোকে আমি ক'ম যে magnetic effects of electric current তো আমি কি বুলি লিখিব পাৰিম when an electric current flows through a conductor বা flows through a wire বা flows through a better মই ক'লো conductor flows through a conductor এটা কি হ'ব a magnetic field is produced near it এটা কণ্ডাক্টৰ ওচৰত এখন মেগনেটিক ফিল্ডৰ প্ৰডিউচ হ'ব আৰু সেইটো কোৱা হ'ব দিছ ইজ কল্ড the magnetic effects of electric current magnetic effects of electric current মানে ইলেক্ট্ৰিক কাৰেণ্টে মেগনেটিক ফিল্ড প্ৰডিউচ কৰিছে ইলেক্ট্ৰিক কাৰেণ্টে মেগনেটিক ফিল্ড প্ৰডিউচ কৰিছে সেইটো কোৱা হ'ব magnetic effects of electric current বুজি পালানে এতিয়া আমি চাওঁ এতিয়া আমি চাব লাগে magnetic field and field lines magnetic field and field lines magnetic fields and field lines magnetic field মানে কি বাৰ মেগনেট তোমালোকে দেখা পাইছে বাৰ মেগনেট সেই বাৰ মেগনেটৰ ওচৰত আমি যেতিয়া এটা কম্পাছ নিডল ৰাখি দিম কম্পাছ নিডলটো আমি যেতিয়া ৰাখি দিম তেতিয়া কি হয় সেই কম্পাছ নিডলটোৱে কি দেখুৱায় এটা ডিফ্লেকশ্যন দেখুৱায় তাৰমানে আমি গম পাম যে তাত কি হৈছে এখন মেগনেটিক ফিল্ডৰ প্ৰডিউচ হৈছে যাৰ কাৰণে কম্পাছ নিডলটোৱে ডিফ্লেকশ্যন দেখুৱাইছে whenever we place a compass needle near a magnet whenever you place a compass needle near a magnet the needle gets deflected and this confirms that a magnetic field is produced okay ধৰিব পাৰিছানে কথাটো তো what is a compass needle? A compass needle is a small
bar magnet which aligns along north-south direction, which aligns along north-south direction, where it is kept, when it is kept out of any magnetic influence. যেতিয়া আমি কোনো ম্যাগনেটিক ইফেক্ট বেলেগ কোনো ওচৰত ম্যাগনেট নাথাকে, বেলেগ কোনো ধৰণৰ ম্যাগনেটিক নাথাকে বা ম্যাগনেটিক জাতীয় বস্তু নাথাকে, তেতিয়া কি হয়, তেতিয়া কম্পাছ নিডলটোৱে সদায় নৰ্থ সাউথ ডাইৰেকশ্যনত এলাইন হৈ থাকে। ঠিক আছে, নৰ্থ সাউথ ডাইৰেকশ্যনৰ লগত মিলি থাকে। কম্পাছ নিডলটো এটা সৰু বাৰ মেগনেট বুলি ক'ব পাৰি। ঠিক আছে, গতিকে আমি তাৰ ওচৰত যদি ডাঙৰ বাৰ মেগনেট ৰাখি দিওঁ, তেতিয়াহ'লে নিডলটোৱে কি দিব, এটা ডিফ্লেকশ্যন দেখুৱাব। ঠিক আছে, এতিয়া আমাৰ যদি সোধে হোৱাট ইজ এ মেগনেটিক ফিল্ড, মেগনেটিক ফিল্ড মানে কি হ'ব, the region surrounding a magnet, the region surrounding a magnet in which the force of the magnet can be detected is called the magnetic field. এটা মেগনেটৰ ওচৰৰ জেগা, যিটো জেগাত সেই মেগনেটডালে দিয়া ফ'ৰ্চটো আমি ৰিয়েলাইজ কৰিব পাৰোঁ, সেই জেগাটোক কোৱা হ'ব মেগনেটিক ফিল্ড। মানে সেই জেগাটোত মই যদি এটা কম্পাছ নিডল লৈ আহোঁ, তেতিয়াহ'লে সেই মেগনেটডালে কম্পাছ নিডলক কি দিব, এটা মেগনেটিক ফ'ৰ্চ দিব, হয়নে? সেই যিটো জেগাত কম্পাছ নিডলটোক মেগনেটিক ফ'ৰ্চ দিব, সেই জেগাটোক কোৱা হ'ব মেগনেটিক ফিল্ড। ঠিক আছে, এতিয়া আহিব মেগনেটিক ফিল্ড লাইন্স। মেগনেটিক ফিল্ড লাইন্স মানে কি হয়, হোৱাট ইজ মেগনেটিক ফিল্ড লাইন্স? এতিয়া আমি চাওঁ মেগনেটিক ফিল্ড লাইন্স। magnetic field lines, magnetic field lines, magnetic field lines মানে কি, যদি আমি এডাল সাপোজ বাৰ ম্যাগনেট ললো, এডাল বাৰ ম্যাগনেট, এইটো সাপোজ নৰ্থ পোল আৰু এইটো সাউথ পোল। আমি সবেই জানো যে বাৰ ম্যাগনেটৰ দুটা পোল থাকে, এটা হৈছে নৰ্থ পোল আৰু এটা হৈছে সাউথ পোল। যদি আমি বাৰ ম্যাগনেটৰ চাৰিওফালে আমি যদি কিছুমান আইৰণ ফিলিংছ, মানে আইৰণৰ কিছুমান গুৰি, পাতলা পাতলা গুৰি কিছুমান, এইটো কিনিবলৈ পোৱা যাব, আইৰণৰ কিছুমান গুৰি যদি আমি ইউনিফৰ্মলি ছটিয়াই দিওঁ, ছটিয়াই দিলে কি হ'ব, সেই আইৰণবিলাকৰ তাহাঁতৰ যিবিলাক পাত, সেই আইৰণ ফিল্মবিলাক যি ধৰণে এৰেঞ্জ হ'ব, সেইটো এনেকুৱা ধৰণৰ হ'ব, এইটো এনেকৈ এনেকৈ হ'ব, এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ হ'ব আইৰণ ফিল্মবিলাক।
ঠিক আছে, এনেকুৱা ধৰণৰ আইৰণ ফিলিংছবিলাক আহিব। আমি এনেকুৱা ধৰণে পাম আইৰণৰ গুৰিবিলাক। তাত এনেকুৱা ধৰণৰ কিছুমান পাথত কি হ'ব, তাহাঁতে এৰেঞ্জ হৈ যাব। এনেকুৱা ধৰণৰ আমি কিছুমান ফিলিংছ এনেকুৱা ধৰণৰ পাথত এৰেঞ্জ হৈ গুচি যাব। এইবিলাকক কোৱা হ'ব মেগনেটিক ফিল্ড লাইন্স। এইবিলাক ঠিক আছে, এনেকুৱা ধৰণৰ কিছুমান পাথত তাহাঁতে এৰেঞ্জ হৈ গুচি যাব। এইবিলাকক কোৱা হ'ব, আমি কওঁ এনেকুৱা ধৰণে ফিলিংছবিলাক এনেকুৱা ধৰণে পাথত এৰেঞ্জ হৈ গুচি যাব। আৰু এইবিলাকক, এই যিবিলাক আমি আঁকিছোঁ, এইবিলাকক কোৱা হ'ব, এই যিবিলাক আমি ড্ৰ কৰিছোঁ, দিজ আৰ কল্ড দ্য মেগনেটিক ফিল্ড লাইন্স। এনেকুৱা ধৰণে মেগনেটিক ফিল্ড লাইন্স, যিবিলাক আইৰণ ফিলিংছ, আইৰণৰ গুৰিবিলাক এনেকুৱা ধৰণে এলাইন হৈ গুচি যাব। এনেকুৱা ধৰণৰ তাহাঁতি শ্বেপ ল'ব। ঠিক আছে, আৰু এইবিলাকক কোৱা হ'ব মেগনেটিক ফিল্ড লাইন্স। অ'কে, তো লিখিব পাৰা when we sprinkle মানে ছটিয়াই দিয়া, when we sprinkle some iron fillings, when we sprinkle some iron fillings around a magnet, এইটো ইউনিফৰ্মলি সমানে, uniformly around a magnet, they aligned, they get aligned in a pattern as shown in the figure, okay. The lines along which the iron fillings aligned themselves, নিজে নিজে তাহাঁতি সজ্জিত হৈ যাব, নিজে নিজে এইটো লৈ ল'ব, পাকটো লৈ ল'ব, তাৰমানে এলাইন themselves is বা are is নহ'ব, are হ'ব, are called magnetic field lines, magnetic field lines. মেগনেটিক ফিল্ড লাইনৰ আচলতে ষ্টেণ্ডাৰ্ড ডেফিনেশ্যন আছে, এয়াই নহয়, তোমালোকৰ বেছিক কাৰণে মই বেছিকভাৱে বস্তুটো কৈছোঁ। ঠিক আছে, হ'ল। এতিয়া আমি আচলতে মেগনেটিক ফিল্ড লাইনবিলাক আমি এডাল মেগনেট আৰু এটা কম্পাছ নিডল লৈ পেলাই আমি ড্ৰ কৰিব পাৰোঁ। আৰু মেগনেটিক ফিল্ড লাইনবিলাকৰ ডাইৰেকশ্যন হ'ব নৰ্থৰ পৰা চাউথলৈ, তাহাঁতৰ ডাইৰেকশ্যন হ'ব নৰ্থৰ পৰা চাউথলৈ। ঠিক আছে, গতিকে মেগনেটিক ফিল্ড লাইন তেতিয়া লিখিবা, আমি লিখিম প্ৰপাৰ্টিজ অফ মেগনেটিক ফিল্ড লাইন্স, মেগনেটিক ফিল্ড লাইন্সৰ প্ৰপাৰ্টি।
Properties of magnetic field lines. 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 এইটো পৰীক্ষাত আহি থাকে ইম্পৰ্টেণ্ট পাৰ্ট প্ৰপাৰ্টিজ অফ মেগনেটিক ফিল্ড লাইন্স নাম্বাৰ 1 আমি দেখিছো ডাইৰেকশ্যনবিলাক চোৱা মেগনেটিক ফিল্ডবিলাক ক'ৰ পৰা ক'লৈ গৈছে ডায়াগ্ৰামটো চোৱা মেগনেটিক ফিল্ডবিলাক গৈছে নৰ্থৰ পৰা সাউথলৈ তাৰমানে বাহিৰেদি নৰ্থৰ পৰা সাউথলৈ যাব আকৌ মেগনেটডালৰ ভিতৰেদি কি হ'ব সাউথৰ পৰা নৰ্থলৈ আহিব ঠিক আছে মেগনেটিক ফিল্ড লাইনবিলাক কি হ'ব magnetic field lines বিলাক কি হ'ব ম্যাগনেটডালৰ বাহিৰত নৰ্থৰ পৰা সাউথলৈ যাব বাহিৰত যাব নৰ্থৰ পৰা সাউথলৈ আৰু ভিতৰত কি হ'ব সাউথৰ পৰা নৰ্থলৈ আহিব হলে the magnetic field lines are directed from N pole মানে north pole to S pole মানে south pole outside a magnet বাহিৰত outside a magnet and are directed from ক'ৰ পৰা গ'লে S pole মানে south pole to N pole মানে north pole inside the magnet তাহলে ম্যাগনেটিক ফিল্ড লাইনবিলাক আছে কন্টিনিউয়াস তাহলে বাহিৰেদি নৰ্থৰ পৰা সাউথলৈ আৰু ম্যাগনেটৰ ভিতৰেদি আহিব সাউথৰ পৰা নৰ্থলৈ ঠিক আছে তেতিয়ালে তাহলে কি কৰিব ক্লোজ লুপ ফৰ্ম কৰিব ক্লোজ লুপ মানে কি যেটো কন্টিনিউয়াস নৰ্থৰ পৰা সাউথলৈ গ'ল আকৌ সাউথৰ পৰা নৰ্থলৈ ঘূৰি আহিব ভিতৰেদি তেতিয়ালে ম্যাগনেটিক ফিল্ড লাইনবিলাক কি হ'ব দে ফৰ্ম ক্লোজ লুপস thus they form closed loops তাহলে ক্লোজ লুপ ফর্ম করব ঠিক আছে 2 নম্বর আহিব the strength of the magnetic field is determined is more if the when the where the magnetic field lines are more closer to each other যেটা ম্যাগনেটিক ফিল্ড লাইনবিলাক বেছি ওচৰত থেপাথেপি হ'ব more closer to each other okay the strength of the magnetic field is more magnetic field to থাকি গৈছে field is more
where the magnetic field lines are more closer to each other. আৰু যেতিয়া খেৰেঙা হ'ব, যেতিয়া মেগনেটিক ফিল্ড লাইনবিলাকৰ মাজৰ গ্যাপটো বেছি হ'ব, তাত কি হ'ব মেগনেটিক ফিল্ডৰ ষ্ট্ৰেংথটো কম হ'ব। যেতিয়া বেছি থেপাথেপি হ'ব, মোৰ ক্লোজাৰ টু ইচ আদাৰ, when the magnetic field lines are more closer to each other, যেতিয়া মেগনেটিক ফিল্ড লাইনবিলাক থেপাথেপি হ'ব, সেই জেগাটোত কি হ'ব মেগনেটিক ফিল্ডখনৰ ষ্ট্ৰেংথটো বেছি হ'ব। ঠিক আছে। 3 নম্বৰ কি হ'ব, two magnetic field lines never intersect each other. দুডাল মেগনেটিক ফিল্ড লাইনে কেতিয়াও কটাকটি নকৰে। যদি কটাকটি কৰিলে কি হ'লহেঁতেন, যদি কটাকটি কৰিলেহেঁতেন, if they did, we would get two directions of the magnetic field at the same point of intersection which is not possible. যদি দুডাল মেগনেটিক ফিল্ড লাইনছে কটাকটি কৰে, তেতিয়াহ'লে সেই কটাকটি কৰা পইণ্টটোত আমি মেগনেটিক ফিল্ড ডাইৰেকশ্যন দুটা পাম, কিন্তু একেটা পইণ্টত দুটা ডাইৰেকশ্যন কেতিয়াও পচিবল নহয়। সেইটো কাৰণে দুডাল মেগনেটিক ফিল্ড লাইনে কেতিয়াও কটাকটি নকৰে। Two magnetic field lines never intersect each other. If they did, we would get two directions of the magnetic field at the same point of intersection, which is never possible, which is not possible. Okay, with this I end my video. Next topics will be discussed in the next videos. Thank you.